এতিয়াও কিন্তু বহুত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন যে 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত MCQ আহিবনে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল ৱেবছাইটত কিবা নোটিছ আহিছেনে MCQ সঁচা আহিবনে মিছা চেঞ্জ হ'বনে কোৱেশ্চন প্যাটাৰ্ন গতিকে আজি এই বিষয়লৈ এই ভিডিঅ'ত আলোচনা কৰাব তোমালোকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা এট দা ফাৰ্ষ্ট কথা হ'ব লাগিছে কি যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত কিবা নোটিছ আছে নে MCQ বুলি তেনে ধৰণৰ কোনো নোটিছে নাই আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যি ৱেবছাইটটো আছে AHSEC তোমালোকে গুগলত সাৰ্চ কৰিবা তেনেহলে সেই ৱেবছাইটত গৈ তোমালোকে দেখিবা যে তাত MCQ আহিব বুলি কোনো ধৰণৰ নোটিছ অহা নাই আৰু অহাকালি মোক এজন ছাত্ৰই মেছেজ কৰিছিল যে স্যাৰ এটা ভিডিঅ' লিংক দিছে যে স্যাৰ এই ভিডিঅ'টো চাওক মই তাত চালো তেওঁ মানে সেই ইউটিউবাৰজনে এইটোৱে কৰিলে যে ফাৰ্ষ্ট ইয়াৰত যেতিয়া MCQ আহিছিলে তেতিয়া অবজেক্ট টাইপ যে কোৱেশ্চন আহিব সেই নোটিছখন দেখালে তাৰ পিছত একেবাৰে লাষ্টত লিখা আছিল ক্লাছ 12ত MCQ আহিব বুলি লিখা আছিল ইয়াতে হৈছে কথা আহিব বুলি এতিয়াও অহা নাই কিন্তু যদি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত নোটিছ আহে তেনে হলেহে তোমালোকে বিশ্বাস কৰিবা যে আসাম 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত MCQ আহিব একেবাৰে মই ভালকে কৈছো আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত যেহেতু এতিয়াও কোনো ধৰণৰ নোটিছ অহা নাই যে 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আমালোকে MCQ দিম গতিকে এতিয়াও তোমালোকৰ কথাটো বিশ্বাস কৰাৰ দৰকাৰ নাই আৰু তোমালোকৰ আগৰ সিলেবাস মতে পঢ়ি যোৱা আৰু এজন ছাত্ৰই কৈছিলে মোক কৈছে নিজে যে স্যাৰ ফাৰ্ষ্ট ইয়াৰতো তেনেকৈ MCQ দিছে পৰীক্ষাৰ 2-3 মাহ আগতে নোটিছ দিছে গতিকে ফাৰ্ষ্ট ইয়াৰৰ এক্সামটো আৰু হায়াৰ ছেকেণ্ডাৰী এক্সামটো দিনি আৰু ৰাতি তাৰ কাৰণটো এটোৱে শিক্ষামন্ত্ৰী ৰণজ পেগু ডাঙৰীয়া নিজে কৈছে যে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা কেৱল মাত্ৰ এটা বছৰকীয়া পৰীক্ষা ক্লাছৰ পৰা এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ উত্তীৰ্ণ হোৱা পৰীক্ষা সেই কাৰণে এইবাৰ 2025 বৰ্ষতে হায়াৰ ছেকেণ্ডাৰী HS ফাৰ্ষ্ট ইয়াৰত ফ্ৰী পাস কৰাই দিয়া হৈছে দুটা পৰীক্ষা হোৱা নাই তথাপিও পাস কৰাই দিয়া হৈছে কিন্তু নেক্সট বাৰৰ পৰা হয়তো সিস্টেমটো চেঞ্জ কৰিব পাৰে এতিয়া কোনো ধৰণৰ নোটিছ অহা নাই গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকক মই আকৌ এবাৰ কৈ আছো 2026 বৰ্ষত যে MCQ আহিব বুলি কৈছে এতিয়াও সেই কথাটো কোনো ধৰণৰ সেই কথাটোৰ সত্যতা এতিয়াও নাই কাৰণ নোটিছ তেওঁলোকে দিয়া নাই নোটিছ দিলেহে 2026 বৰ্ষত MCQ আহিব নোটিছ দিয়া নাই এতিয়াও নোটিছ দিলেহে আহিব গতিকে তোমালোকে আগৰ হিচাপতে পঢ়ি যোৱা আৰু মোৰ হিচাপত MCQ আহিব নালাগে কাৰণ MCQ আহিলে বহুত প্ৰবলেম আছে কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ কৰিব লাগিব আৰু কিবা কিবি চেঞ্জ কৰিব লাগিব তোমালোকৰ কোৱেশ্চন MCQ টো দিব MCQ ইনক্লুড কৰিব লাগিব তেওঁলোকে সময় বিচাৰিব গতিকে পৰীক্ষালৈ ইমান দিন বাকি নাই ঠিক আছে তো ছাত্ৰছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে আৰু তোমালোকে বিভিন্ন ধৰণৰ ইউটিউবাৰৰ পৰা শুনি কোনো ধৰণৰ লাভ নাই যে MCQ আহিব থাম্বনেলত দেখিবা MCQ আহিব বুলি লিখা আছে কিন্তু একেবাৰে ভিডিও লাষ্টত দেখিবা যে MCQ নাহে MCQ আহিব বুলি এতিয়া ধৰণৰ কোনো নোটিছ আহা নাই এই কথাটো কবই গতিকে ছাত্ৰছাত্ৰীসকল মই তোমালোকে একেবাৰে ভালকে কৈছো তোমালোকে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটত যাবা তাত গৈ দেখিবা যদি MCQ আহে বুলি নোটিছ আছে তেন্তে বিশ্বাস কৰিবা আৰু মাজে মাজে চেক কৰি থাকিবা যদি নোটিছ আহে তোমালোকক জনাই দিম ঠিক আছে তো গতিকে ছাত্ৰছাত্ৰীসকল MCQ আহিব নে নাই এই কথাটোৰ কোনো ধৰণৰ সত্যতা নাই গতিকে আমালোক এতিয়া ধৰি লম যে MCQ নাহে ঠিক আছে তো ছাত্ৰছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে